কেৱল এলাৰ্জি হ'লেই মানুহৰ খজুৱতি নহয়, আপুনি ভালে থাকিলে বা সুখত থাকিলেও বহু মানুহৰ গা খজুৱায়। আশা হ'ল এনেকুৱা এটা শব্দ যিটোৱে মানুহক হয়তো জীয়াই থাকিবলৈ শিকায়, নহ'লে জীয়াই থাকিবলৈ বাধ্য কৰায়। কোনো কাৰো আপোন নহয়, মানুহে মানুহক তেতিয়াই মনত পেলায় যেতিয়া মানুহৰ সময় পাৰ নোহোৱা হয়। অপ্ৰিয় যদিও সত্য, মানুহে দায়িত্ব পাহৰি গ'লেও অধিকাৰ কিন্তু ঠিকেই মনত ৰাখে। স্বাৰ্থ নাথাকিলে মানুহে কোৱাই নহয়, চোৱাও বন্ধ কৰি দিয়ে। সেয়ে আশা নিজৰ ওপৰত ৰাখক, আনৰ ওপৰত নহয়। মনত ৰাখিব, মানুহক সন্তুষ্ট কৰিবলৈ গৈ আপুনি নিজক পুৰি অঙঠা কৰি দিলেও মানুহে সেই জুইত হাতহে সেকিব আৰু ক'ব জুইকুৰা ভাল নহয়। নিসংগতা কি সেইজনে অনুভৱ কৰে যিজনে আপোন কাৰোবাক হেৰুৱাইছে, যিজনে বিশ্বাসীজনৰ পৰা বিশ্বাসঘাতকতা পাইছে, যিজনে মৰম ভাল পোৱা দি অৱহেলা উপহাৰ পাইছে। সকলো শেষ হৈ যোৱা যেন লগাৰ পিছতো আপুনি যদি জীৱনটো নতুনকৈ আৰম্ভ কৰিব পাৰে, তেন্তে আপোনাক কোনেও হৰুৱাব নোৱাৰে। অন্ধৰ দেশত আইনা বিক্ৰী কৰা আৰু বিশ্বাসঘাতকক বিশ্বাস কৰা একে কথা। অভিজ্ঞতা বয়সৰ লগত নহয়, বৰঞ্চ বাস্তৱ জীৱনৰ কিছুমান অভিজ্ঞতাৰ লগতহে আহে। বিশ্বাস কাকো নকৰিবা, কাৰণ এইখন পৃথিৱীত স্বাৰ্থ অবিহনে কোনেও কাৰো বাবে একো নকৰে। আজি তুমি যিজন মানুহৰ কাৰণে গোটেই পৃথিৱীৰ লগত যুঁজিব ওলাইছা, এদিন সেইজন মানুহেই তোমাৰ লগত যুদ্ধ কৰিব। কথাখিনি ভাল লাগিলে শ্বেয়াৰ কৰিব।